সমূহ ৰাইজলৈ গুড মৰ্ণিং থাকিল। আনদিনাৰ দৰে আজিও চাহকাপ খোৱা মুহূৰ্তত কথা এটা মনত পৰিলে। সেইটোকে আমি ভিডিঅ'ৰ দ্বাৰা আপোনালোকক অৱগত কৰাইছোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। এতিয়া কথাটো হ'ল, আমি আমাৰ ঘৰখনৰ বাতাৱৰণ সলনি কৰিবলৈ হ'লে আমাৰ অনুভৱ স্থিৰ কৰিব লাগিব যে আমি শক্তিশালী আত্মা, আমি সদায় খুচি, আমাৰ ভাৱ সংকল্পত আমি মধুৰতা ল'ব লাগিব। এতিয়া আমাৰ এই যি সংকল্প আমি ভাৱ কৰোঁ সেইখিনি আমি অনবৰতে ৰিপিট কৰি থাকিব লাগিব। যিহেতু আমাৰ সমস্যাবোৰ আমাৰ অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে আমি অনুভৱ সলনি কৰি আমাৰ ঘৰখনৰ পৰিৱেশ বেয়া থাকিলে ভাল কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে অনুভৱ সলনি কৰিব লাগিব। আমি ঘৰখন বা গাঁওখন সলনি কৰি বেলেগলৈ গুচি গ'লে আমাৰ দন কাজিয়া ঘৰখনত হৈ থকা যিখিনি সমস্যা এইখিনি দূৰ নহয়। আমি আমাৰ অনুভৱ সলনি কৰিব লাগিব। সেই হেতুকে আমাৰ চবচে ইম্পৰ্টেণ্ট হ'ল অনুভৱ। কৃষ্ণ।